অসমৰ ৰাজপথত কাক লৈ প্ৰতিবাদ কৰাৰ কোনো যুক্তি নাই। ৰাজ্যসভা লোকসভাত কাক গৃহীত হোৱাৰ পাছত ৰাজপথত প্ৰতিবাদ কৰাৰ প্ৰাসংগিকতা নাই বুলি মুখ্যমন্ত্ৰীয়ে কয় যে প্ৰয়োজন হলে তেওঁলোকে উচ্চতম ন্যায়ালয়ত কাৰ বিৰুদ্ধে আবেদন কৰক। গণতান্ত্ৰিকভাৱে কাখন লোকসভা ৰাজ্যসভাত পাছ হৈ গ'ল, তাক আপুনি কি কৰিব? তাকতো আৰু কৰিব নোৱাৰে। এতিয়া অসমে আমি প্ৰতিবাদ কৰিছিলোঁ, প্ৰতিবাদ কৰাৰ পিছতো আইনখন পাছ হৈ গ'ল, কিন্তু লোকসভা ৰাজ্যসভাটো সৰ্বা নহয়, তাৰ ওপৰতো সুপ্ৰিম কোৰ্ট আছে। গতিকে এতিয়া মই ভাবোঁ যোনে কাক মনে প্ৰাণত যাব লাগে, অসমৰ মাটিত আন্দোলন কৰি অসমখনক কিবা এটা পৰ্যায়লৈ লৈ গ'লে আমি কি পাম? এতিয়াতো ইলেকশ্যনো হৈ যাব, মানুহ লোকসভা ইলেকশ্যন খেলি থাকিব, ৰাজ্যসভা ইলেকশ্যন খেলি থাকিব, সংসদটো আৰু 4 মাহলৈকেতো নতুনকৈ নবহেও। গতিকে ইয়াত আন্দোলনৰ প্ৰাসংগিকতাটো কি আছে? ইলেকশ্যনৰ কথাটোলৈকে মই নাযাওঁ। মই জেনুইনলি ভাবোঁ যাক বেয়া পোৱা মানুহ সকলো উচ্চতম ন্যায়ালয়ত যাব লাগে, ভাল পোৱা মানুহ সকলো উচ্চতম ন্যায়ালয়ত যাব লাগে। বিষয়টো যিহেতু খেলপথাৰখন নেহেৰু ষ্টেডিয়ামত, আমি সৰু সজাত কাজিয়া কৰি কি কৰিম? গতিকে মই কাক বেয়া পোৱা মানুহসকলক সমালোচনা কৰিব খোজা নাই। তেওঁলোকৰ অধিকাৰ আছে কাক বেয়া পোৱা। কাক ভাল পোৱা সকলোকো মই সমালোচনা কৰিব খোজা নাই, তেওঁলোকৰ ভাল পোৱা অধিকাৰ আছে ভাল পোৱা। কিন্তু দুইটাৰ মীমাংসা সুপ্ৰিম কোৰ্টত হ'ব, অসমৰ ৰাজপথত হ'ব নোৱাৰে।